নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। কৰ্মচাৰী নিৰ্বাচন আয়োগত 261টা পদ মুকলি হৈছে। পদখিনি হৈছে ষ্টেনোগ্ৰাফাৰৰ। আহকচোন পদখিনিৰ বিষয়ে বিশদভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব, চেলাৰী কিমান হ'ব। ষ্টাফ চিলেকশ্যন কমিশ্যন চমুকৈ SSCয়ে ষ্টেনোগ্ৰাফাৰৰ পদ মুকলি কৰিছে, যাৰ চেলাৰী হ'ব পে লেভেল 4 আৰু 6ৰ মতে। ষ্টেনোগ্ৰাফাৰ গ্ৰেড হৈছে C আৰু D। জবৰ লোকেশ্যন হৈছে ভেৰিয়াছ মিনিষ্ট্ৰী, ডিপাৰ্টমেণ্ট, অৰ্গেনাইজেশ্যনছ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ষ্টেনোগ্ৰাফাৰ গ্ৰেড C চেলাৰী হ'ব লেভেল 6, পে মেট্ৰিক্স 35,000 পৰা 1,12,400 টকাৰ ভিতৰত। ষ্টেনোগ্ৰাফাৰ গ্ৰেড D ইয়াৰ লেভেল 4ৰ পে মেট্ৰিক্স হ'ব 25,000 পৰা 81,100 ভিতৰত। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে মাষ্ট হেভ 12 ষ্টেণ্ডাৰ্ড অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম ৰিকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি। স্কিল ৰিকুইপমেণ্ট হৈছে কেণ্ডিডেট মাষ্ট হেভ স্কিল ইন ষ্টেনোগ্ৰাফি। ষ্টেনোগ্ৰাফি স্কিল থাকিব লাগিব। লগতে আপোনালোকে ষ্টেনোগ্ৰাফাৰ গ্ৰেড C বাবে ডিউৰেশ্যন 10 মিনিটছত আপোনালোকে 100 ৱৰ্ড টাইপ কৰিব পাৰিব লাগিব। ট্ৰেন্সক্ৰিপশ্যন 40 মিনিটছত ইংলিছ আৰু 55 মিনিটছত হিন্দী টাইপ কৰিব লাগিব। ষ্টেনোগ্ৰাফাৰ গ্ৰেড D বাবে ডিক্টেশ্যন 10 মিনিটত 80 ৱৰ্ডছ পাৰ মিনিট টাইপ কৰিব লাগিব। আৰু ট্ৰেন্সক্ৰিপশ্যন 50 মিনিটছত ইংলিছ আৰু 65 মিনিটত হিন্দী টাইপ কৰিব পাৰিব লাগিব। ষ্টেনোগ্ৰাফাৰ গ্ৰেড C বাবে এজ লিমিট দিয়া হৈছে মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 30 ইয়াৰ্ছ। ষ্টেনোগ্ৰাফাৰ গ্ৰেড D এজ লিমিট দিয়া হৈছে মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 28 বছৰ। গভৰ্ণমেণ্ট ৰুল মতে আপোনালোকে এজ ইলেকশ্যন পাব। SC ST বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ আৰু PWBD বাবে 10 বছৰ। এপ্লিকেশ্যন ফিজ হৈছে জেনেৰেল আৰু OBC বাবে 100 টকা, SC ST ওমেন এক্স ছাৰ্ভিচমেনৰ বাবে নীল। পে'মেণ্ট মোড হৈছে আপোনালোকৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, SBI চালান আৰু SBI নেট বেংকিং। কিদৰে এপ্লাই কৰিব, আপোনালোকে SSC অফিচিয়েল ৱেবছাইটত গৈ প্ৰথম লগ ইন কৰিব। তাত যদি আপোনালোকে লগ ইন হৈ থকা নাই তেতিয়াহ'লে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। প্ৰথম ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। নিজৰ পাৰ্চনেল ডিটেইলছখিনি আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক আদিখিনি দি পেলাই আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনাৰ গ্ৰুপ D নে গ্ৰুপ C বাবে এলিজিবল হয় তাৰ ৰেজিষ্ট্ৰেশ্যন এপ্লাই কৰিব। আপোনালোকৰ HSLC, HS, তাৰপিছত PRC, এক্সিডেণ্ট চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ PDF বনাই তাত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকক ফিজ পে' কৰিবলৈ লাগিব। ফিজটো পে' কৰি দিয়াৰ পিছত আপোনালোকক এটা ৰেফাৰেঞ্চ আইডি জেনেৰেট হ'ব। ৰেফাৰেঞ্চ আইডিটো আপোনালোকে লগত ৰাখিব। ফিউচাৰ যেতিয়া আপোনালোকে এপ্লাই কৰিব বা এডমিট ডাউনলোড কৰিব তেতিয়া সেই ৰেফাৰেঞ্চ আইডিটো আপোনালোকক হেল্প কৰিব। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 6/6/2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 26/6/2025। ইমানখিনি আছিলে ষ্টেনোগ্ৰাফাৰ ৰিকুইপমেণ্টৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেনেহ'লে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।